আজি নদীত মাছ ধৰিব আহিছোঁ। মই মাছ খোৱাতকৈ ধৰি বেছি ভাল পাওঁ। এতিয়া বাজিছে পিছবেলা 4টামান। একেবাৰে ভাত পানী খাই এতিয়া আহিছোঁ নদীলৈকে মাছ ধৰিম বুলি। আৰু এইটোৱে হৈছে আমাৰ ঘৰৰ ওচৰতে থকা ডাঙৰ নদীটো, নাম হৈছে কুলচি নদী। মাছ ধৰিবৰ কাৰণে পানীত নামি আহিছোঁ আৰু সেইফালে সি মোনাটো লৈ ৰখি আছে মাছ লাগিব বুলি। আৰু এইফালে তাক সুধি আছোঁ মই মাছ লাগিছেনে, আৰু দাদাজনে কৈছে মাছ লাগিছে। ময়ো লগালগ গুচি গৈছোঁ জালৰ কাষলৈকে। আৰু মাছ খোৱাটো ইমান সহজ কথা নহয়, কিন্তু ইমানখিনি পানী, এক কঁকাল পানী হৈছে পুৰা মোৰ। আৰু এইফালে মাছ লাগিবৰ কাৰণে ষ্টাৰ্ট হৈছে। মাছ, পুঠি মাছ, ডাৱৰীয়া মাছ এইবিলাকে বেছি লাগে। ইমান বেছি নালাগে, এবাৰতে 10-15 মিনিটৰ মূৰে মূৰে চাই থাকিব লাগে, তেতিয়া 5-6টাকৈ এনেকৈ লাগি থাকে। আৰু ই হৈছে মোনা ধৰা মাছ পালেই ই মোনাটো এনেকৈ মেলি দিয়ে। আৰু এয়া আমাৰ মাছ 4টা জমা হৈছে। চাওঁ বাৰু আপোনালোকে চাই থাকক শেষলৈকে কিমান মাছ পাওঁ আমি। আৰু গোটেই ভিজি বুৰি গৈছোঁ, ময়ো ভিজি গৈছোঁ, গোটেইকেইটাই ভিজি গৈছোঁ, কাৰণ বহুত দ হয় জেগাখিনি। এতিয়া এইটো হৈছে আপোনালোকৰ ফালে কি মাছ বুলি কয় এইটো আপোনালোকে জনাব। আৰু আমি মাছ পায়ে আছোঁ, মানে পাৰলৈকে উঠি যাবই পৰা নাই, ইমানেই মাছ পাই আছোঁ। আৰু মাছ পাই থাকিলে ভাল লাগে। মোৰ পিছে খোৱাতকৈ ধৰি বেছি ভাল লাগে। আৰু ৰ'দটো মুখতে পৰিছে, গম পাইছেনে? আৰু লাহে লাহে এতিয়া বেলিটো ডুবিবৰে হ'ল। আৰু এইফালে আমাৰ কিবা খাবলৈ মন গ'ল, আৰু বাচ্ছাটো দোকানত পঠাই তাক হতুৱাই পেলাই চুলবুলে আনিলোঁ, আৰু চুলবুলে খালোঁ। আৰু মই যে বাৰে বাৰে মাছ চাবলৈ গৈ থাকোঁ, মাছ লাগিছেনে বুলি। আৰু এটা লাগিলেও ফাইনেলি মই পাই গ'লোঁ। এতিয়া মাছ ধৰোঁতে ধৰোঁতে পূৰা সন্ধিয়া হৈ গ'ল। আৰু এইখিনিয়ে পাইছোঁ, মানে আপোনালোকক ভালদৰে দেখাম ৰ'ব। ঘৰত গৈ লওঁ মোনাটোত কিমান পাইছোঁ আপোনালোকে ধৰিব নোৱাৰিব, কাৰণ এতিয়া গোটেই সন্ধিয়া হৈ গৈছে। আৰু ঘৰ আহি চালোঁ যে এইখিনি মাছ পাইছোঁ।